হেল্ল' ভিউৱাৰ্ছ, আজি মই আংগুৰি ৰসমলাই বনাবলৈ লৈছোঁ আৰু সেইকাৰণে মই আধা লিটাৰ গৰু গাখীৰ লৈ লৈছোঁ আৰু গৰু গাখীৰখিনি মই গৰম হ'বলৈ থৈ দিছোঁ। আৰু এতিয়া মই ভিনেগাৰ 2 চামুচমান দিম আৰু তাত মই পানী মিলাম। ভিনেগাৰ 2 চামুচ, পানী 2 চামুচ তেনেকৈ মিলাম আৰু এইখিনি মিলাই থৈ দিম গাখীৰখিনি উতল অহালৈকে। এতিয়া গাখীৰখিনি অলপ মই লৰাই থাকিম যাতে ওপৰৰ চামনিটো নধৰে আৰু এই ধৰণে মই লৰাই থাকিম। গাখীৰখিনি যেতিয়া উতল আহিব তেতিয়া মই অলপ ঠাণ্ডা কৰি তাৰপিছত মই ভিনেগাৰখিনি দিম আৰু এইটো মই ৰেডি কৰিছোঁ। যেতিয়া মোৰ চানাখিনি ৰেডি হৈ যাব তেতিয়া মই ইয়াতে এনেকৈ ঢালি দিম। আৰু ৰসমলাই বনাবলৈ বা ৰসগোল্লা বনাবলৈ সদায় আমি গৰু গাখীৰহে ব্যৱহাৰ কৰিব লাগিব, কাৰণ বেলেগ গাখীৰে ভাল নহয় বস্তুটো, আৰু সদায় গৰু গাখীৰ ব্যৱহাৰ কৰিব। আৰু এইদৰে এতিয়া মই পানীখিনি উতল অহাৰ পিছত ঠাণ্ডা কৰি ল'লোঁ, গাখীৰখিনি ঠাণ্ডা কৰি ল'লোঁ। তাৰপিছত মই ভিনেগাৰৰ পানী অলপ অলপকৈ দিছোঁ। প্ৰথম আধা দিলোঁ, দি পেলাই লাহে লাহে অলপ হিলাই দিম। এই ধৰণে অলপ লৰাই দিম লাহে লাহে। আৰু ইমান ধুনীয়া ৰসমলাই হয় নহয়। আৰু কিছুমান ট্ৰিপছো আছে, এইবোৰ অলপ ফ'ল' কৰিলেই মানে একেবাৰতে আপোনালোকৰ হৈ যাবগৈ। আৰু এয়া মই বাকী যিখিনি আছিলে এইখিনিও মই ইয়াত মিলাই দিছোঁ আৰু এতিয়া এইখিনি আকৌ অলপ লৰাই দিম মই। আৰু যেতিয়া পানীখিনি অলপ হালধীয়া টাইপৰ হৈ যাব তেতিয়া আমি জানিম যে আমাৰ এইখিনি এয়া চাওক, এতিয়া আমাৰ চানাখিনি পূৰা ৰেডি হৈ গ'ল। এয়া চাওক কিমান ধুনীয়া হৈছে। এয়া চাওক, গোৱালৰ গাখীৰ সেইকাৰণে মানে অলপ হেৰি হয়, আৰু ঘৰৰ গাখীৰ হ'লেতো আৰু বেছি চানা ওলাব। মোৰ এইখিনিয়ে ওলাইছে। আৰু এতিয়া মই এইখিনি লগে লগে কি কৰিম, ইয়াতে ঢালি দিম। এইধৰণে চাকনিখনে ঢালি দিলোঁ আৰু মই লগে লগে কি কৰিম, পানী ঢালি দিম। নহ'লে আমি ভিনেগাৰ দিছোঁ যে ভিনেগাৰৰ টেঙাটো থাকি যাব, সেইকাৰণে পানী দি অলপ লৰাই লৰাই ভালকৈ এইখিনি ধুই ল'ম। আৰু ভিনেগাৰ যদি নাথাকে আপোনালোকে নেমুৰ ৰসো তেনেকুৱা দি দিব পাৰে। আৰু এইদৰে মই পানী দি ভালকৈ ধুই ল'ব লাগিব, নহ'লে ভিনেগাৰৰ টেঙাটো আৰু অলপ তাৰ গোন্ধটো আহিব পাৰে, সেইকাৰণে ভালকৈ ধুই দিম এইখিনি। আৰু এবাৰ আপোনালোকে যদি বনাই এইধৰণে খায় তেতিয়াহ'লে বজাৰৰ পৰা আৰু কেতিয়াও কিনি খাবলৈ দৰকাৰ নপৰিব, আপোনালোকে ঘৰত বনাই খাব। আৰু সেইকাৰণে মই ফুল ভিডিঅ'টো দিছোঁ। আৰু এইধৰণে আপোনালোকেও এবাৰ ট্ৰাই কৰিব। আৰু এতিয়া মই কি কৰিম, পানীখিনি চেপি ল'ম, অলপ চেপি ল'ম। আৰু নেচেপিলেও এনেকৈ থৈ পেলাই ভাৰী কিবা এটা বস্তু, ওজন থকা কিবা এটা বস্তু ওপৰত দি দিলে, এতিয়া মই কি কৰিম, সেই পানীখিনি পেলাই আৰু ইয়াত মই এটা পাথৰ এটাত দি দিছোঁ, যাতে এইটো বেছি ভাৰী আছে সেইকাৰণে মানে হেৰি হৈ যাব, পানীখিনি ওলাই যাব। আধা ঘণ্টামান মই সেইদৰে ৰাখি দিম। আৰু মই ইয়াত কি কৰিছোঁ, চেনি দিছোঁ, একাপ চেনি দিছোঁ আৰু মই 5 কাপমান পানী দিছোঁ। আৰু এয়া চাওক, মোৰ মাত্ৰ ইমানখিনি ওলাইছে চানা, কিমান ধুনীয়া হৈছে। আধা ঘণ্টা মই থৈ দিছিলোঁ এইদৰে, আৰু পানী গোটেইখিনি গুচি গ'ল। আৰু এতিয়া মই এইখিনি ভালকৈ ভাঙি ল'ম। আৰু ভাঙি এই ধৰণে মঠিব লাগে, হাতৰ এই পৰ্চনটো দি পেলাই ভালদৰে মঠি ল'ব লাগে। যেতিয়ালৈকে মানে ক্ৰিমি এটা টেক্সচাৰ নাহে তেতিয়ালৈকে এইটো এই ধৰণে মঠি থাকিব লাগিব। আৰু এয়া চাওক কিমান ধুনীয়া হৈছে, পূৰা এটা গুটি নাই, পূৰা মিহি হৈ গ'ল। আৰু এতিয়া মই কি কৰিম, অলপ কৰ্ণফ্ল'ৰ দিম, এচামুচ কৰ্ণফ্ল'ৰ দিছোঁ। আৰু এইটো মানে যোন বিগিনাৰ্ছ হয়, যোন প্ৰথমে বনাইছে তেখেতৰ কাৰণে হয়, কাৰণ যদি কেতিয়াবা অলপ কিবা হেৰি হৈ যায়, হিচাপৰ কিবা গণ্ডগোল যদি হৈ যায়, হয়তো ৰসগোল্লাকেইটা পানীত দিয়াৰ লগে লগে ফাটি যাব পাৰে। সেইকাৰণে আপোনালোকে অলপ কৰ্ণফ্ল'ৰ মিলাই ল'ব পাৰে। আৰু যোনে বনাই আছে, সদায় বনাই থাকে, তেখেতৰ কৰ্ণফ্ল'ৰ নিমিলালেও হৈ যায়।
কৰ্ণফ্ল'ৰটো অপশ্যনেল হয়, কাৰণ যোন প্ৰথমে বনাব আপোনালোকে এইদৰে কৰ্ণফ্ল'ৰটো মিলাব। লাহে লাহে নিমিলালেও হৈ যাব আপোনালোকে যেতিয়া সদায় বনাই থাকিব। আৰু এই ধৰণে চাওক, আধা লিটাৰ গাখীৰে মোৰ ইমানকেইটা হৈ গ'ল। আৰু পানীখিনি পূৰা উতল আহি গ'ল। আৰু চেনিত অলপ কেতিয়াবা লেতেৰা থাকে, জাবৰ থাকে, সেইকাৰণে মই অলপ গাখীৰ দি ল'লোঁ। আৰু গাখীৰ দিয়াৰ পিছত এটা উতল আহিব। উতল অহাৰ পিছত ওপৰত এইদৰে চাওক ফেনখিনি আহি গ'ল। আৰু এই ফেনৰ লগতে লেতেৰাখিনিও গুচি যায়, এইখিনি মই পেলাই দিম। তেতিয়া ৰসগোল্লাৰ কালাৰকেইটাও খুব ধুনীয়া হয়। এই একে প্ৰচেছেই আপোনালোকে ৰসগোল্লাও বনাব পাৰে আৰু এই ৰসমলাইও বনাব পাৰে। আৰু মই আজি আঙুৰি ৰসমলাই বনাইছোঁ। ডাঙৰটো এই ধৰণেই বনাব পাৰি ৰসমলাই। আৰু এই ধৰণে সৰু সৰু ল'ৰা ছোৱালীয়ে ক'লে এনেকুৱা সৰু ৰসমলাই খাব বুলি, আঙুৰি ৰসমলাই, সেইকাৰণে মই বনালোঁ। আৰু সেইকাৰণে আপোনালোকৰ লগতো ভাবিলোঁ শ্বেয়াৰ কৰি দিম। আৰু এতিয়া মই আৰু এটা কথা আমি মনত ৰাখিব লাগিব, পানীখিনি কিন্তু পূৰা হাই ফ্লেমত থাকিব লাগিব যেতিয়া আমি ৰসগোল্লাকেইটা দিম। আৰু এইখিনি ঢাকি থৈ দিম, 15 মিনিটলৈকে ঢাকি থৈ দিম। তাৰপিছতহে মই কৰিম। আৰু ইয়াত মই একাপ গাখীৰ লৈ লৈছোঁ। আৰু ইয়াত মই অলপ গেছ মই এতিয়ালৈকে জ্বলোৱা নাই। আৰু অলপ গাখীৰখিনি যিহেতু অলপ পাতল থাকে, গৰু গাখীৰখিনি। আৰু ইয়াত মই কি কৰিছোঁ, অলপ মিল্ক পাউডাৰ, যিকোনো ব্ৰেণ্ডৰ মিল্ক পাউডাৰ মিলাই দিছোঁ। আৰু ইয়াত মই অলপ কাজু বাদাম কাটি পেলাই দি দিছোঁ। আপোনালোকে যদি বিচাৰে তেতিয়াহ'লে পিস্তাও দিব পাৰে। আৰু ইয়াত মই অলপ কেশৰ মিলাই দিছোঁ, অলপ কালাৰৰ কাৰণে। আৰু কেশৰে অলপ কম কালাৰ হৈছিলে, মই কি কৰিলোঁ, অলপ হালধি পাউডাৰ মিলাই দিলোঁ। কাৰণ মই ফুড কালাৰ নাই মিলোৱা। আৰু ইলাচি গুড়ি কৰি মই দি দিছোঁ। আৰু এয়া চাওক, এইখিনি ফুলি ফুলি কিমান ডাঙৰ হৈছে। আৰু এইখিনি চামুচৰ এইডোখৰ চামুচৰ তলেদি মই অলপ লুটিয়াই লুটিয়াই দিম। আৰু এই ধৰণে চাওক কিমান ধুনীয়া, সৰু সৰু আছিলে কিমান ধুনীয়া ফুলি গ'ল। আৰু চাওক গাখীৰ, ইয়াত মই চেনি দিছোঁ, ভিডিঅ' কৰিবলৈ পাহৰি গ'লোঁ। ইয়াত মই আধা কাপতকৈ কম চেনি দিছোঁ, কাৰণ যিহেতু ৰসগোল্লাকেইটা হেৰিত আছে, চেনি আছে। আৰু ইয়াত চেক কেনেকৈ কৰিব হৈ গ'ল বুলি, বাতিত পানী ল'ব আৰু পানীত ৰসগোল্লা ঢালিব। ঢলাৰ পিছত যদি তলত গুচি যায়, তেতিয়াহ'লে আমাৰ ৰসগোল্লাকেইটা ৰেডি হৈ যায়। আৰু ইয়াত মই অলপ ফ্ৰিজৰ পানী লৈছোঁ, পূৰা ঠাণ্ডা পানী লৈছোঁ। আৰু এতিয়া কি কৰিম, ডাইৰেক্ট ৰসগোল্লাকেইটা গৰম পানীৰ পৰা ডাইৰেক্ট মই ইয়াতে দি দিম। তেতিয়া মানে কি হয়, কিছুমানৰ ৰসগোল্লা বনোৱাৰ পিছত ঠাণ্ডা হোৱাৰ পিছত চেপেটা হৈ যায়। এই প্ৰচেছটো কৰিলে কেতিয়াও চেপেটা নহয়। আৰু লগে লগে ঠাণ্ডা পানীত ৰাখি দিব এই ধৰণে। আৰু এই ধৰণে ৰাখি পূৰা অলপ দেৰি থৈ দিব। আৰু এইখিনি চাওক মোৰ অলপ শুকালেও, আৰু কিন্তু মই বেছি নকৰোঁ, ডাঠ নকৰোঁ, কাৰণ ডাঠ হ'লে পিছত মোৰ ৰসমলাইকেইটাত নোসোমাব গাখীৰখিনি। আৰু এতিয়া চাওক এইদৰে মই এইখিনি পূৰা তাৰ পৰা চেনি পানীৰ পৰা পূৰা মই চেপি চেপি এই ধৰণে লৈ লৈছোঁ। এই ধৰণে পূৰা চেপি ল'ব, নহ'লে গাখীৰখিনি আমি বনাই থোৱা গাখীৰখিনি সোমাব লাগিব যে, এইখিনি পূৰা এই ধৰণে চেপি লৈছোঁ। এতিয়া মই কি কৰিম, এই গাখীৰখিনি পূৰা ঠাণ্ডা কৰি ল'ব। আৰু এই গাখীৰখিনি ঠাণ্ডা কৰাৰ পিছত এই ধৰণে ইয়াত দি দিম। আৰু 1-1.5 ঘণ্টামানৰ কাৰণে ফ্ৰিজত ৰাখি দিব। আৰু ৰসগোল্লা গাখীৰখিনি সোমাই যাব, সোমাই পেলাই ধুনীয়াকৈ এইখিনি ফুলি যাব। আৰু আমাৰ এইখিনি খাবলৈ ৰেডি হৈ যাব গৰম দিনত। এইদৰে ঠাণ্ডা ঠাণ্ডা ৰসমলাই খাবলৈ কিমান